সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
প্ৰভু ৰাম, দেৱ, ভগৱান, আল্লাহ, খুদা, যীশু আদি নামবোৰ একে শক্তিৰ। তেওঁ কেনেকুৱা, ক'ত আছে, কেনেকৈ পাব, কোনে দেখিছে? এই প্ৰশ্নচিহ্নটো সম্পূৰ্ণৰূপে আঁতৰাবলৈ অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। সৎসাই দৰ্শকসকল, আজি আপোনালোকক শুনাম বিশ্বনাথ জিলাৰ খড়গছেত্ৰীৰ জীৱন সংগ্ৰামৰ সৈতে জড়িত কিছু কথা। সমাজৰ এগৰাকী শিক্ষিত ব্যক্তি তেওঁ। প্ৰথমে তেওঁ হিন্দু সমাজৰ প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনাত আস্থা ৰাখিয়েই জীৱন যাত্ৰা অব্যাহত ৰাখিছিল যদিও পিছলৈ সেই ভক্তি সাধনাৰ প্ৰতি তেওঁৰ আস্থা লাহে লাহে কমি আহিবলৈ ধৰিছিল। তথাপিও ভগৱানৰ ওপৰত বিশ্বাস হেৰুওৱা নাছিল। তেওঁ এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈছিল, যিয়ে তেওঁ জীৱনক মৃত্যুমুখলৈ ঠেলি দিছিল। যোগ প্ৰাণায়াম কৰাৰ লগতে চেন্নাই এপল' হস্পিটেলত গৈও কোনো ধৰণৰ উপশম পোৱা নাছিল। হঠাৎ এদিন টিভিতে সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগ প্ৰবচন শুনিবলৈ পালে আৰু টিভিৰ জৰিয়তে সন্তজনাই দেখুওৱা সকলো সদগ্ৰন্থৰ প্ৰমাণিত জ্ঞান বুজি পোৱাৰ পিছত তেওঁ পূৰ্ণ পৰমাত্মাৰ প্ৰকৃত ভক্তিবিধিৰ পথ গ্ৰহণ কৰিলে। সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ গ্ৰহণ কৰা তেওঁ বহুতো লাভ পালে। শাৰীৰিক ৰোগ আচৰিত ধৰণে সম্পূৰ্ণৰূপে নিৰাময় হ'ল। তেন্তে আহকচোন তেওঁ নিজ মুখৰেই শুনো কিদৰে হাৰিয়ানা প্ৰান্তৰ এজন সন্তই তেওঁ জীৱন মৃত্যুমুখৰ পৰা ৰক্ষা কৰিলে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ, আপোনাৰ শুভ নামটো? মোৰ নাম খড়গ ছেত্ৰী। আপুনি ক'ৰ পৰা আহিছে? মই চন্দামাৰী বঙালী গাঁও, জিলা বিশ্বনাথ, অসমৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলোঁ 2014 চনৰ জুলাই মাহত। আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কিবা ভক্তি সাধনা কৰিছিলনে? মই সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে পৰম্পৰাগত ভক্তি সাধনা কৰি আছিলোঁ, ব্ৰহ্মা, বিষ্ণু, মহেশ, গণেশ এইসকলৰে। আৰু সেই সাধনাবিলাক আপুনি কেনেধৰণে কৰি আছিলে সেই সন্দৰ্ভত অলপ জনাওকচোন। সেই সাধনাবিলাক মই আমাৰ মাৰ পৰা শিকি কৰিছিলোঁ। মই খ শ্ৰেণীৰ পৰাই সেই সাধনাবিলাক কৰি আহিছিলোঁ আৰু পিছলৈ ক্লাছ 8ত গৈ বেছিকৈ কৰিছিলোঁ। কিন্তু পিছলৈ মোৰ সেই সাধনাবিলাকত বিশ্বাস নাইকিয়া হোৱাত মই লাহে লাহে সাধনাবিলাক এৰি গৈছিলোঁ। তথাপিও ভগৱানৰ ওপৰত বিশ্বাস আছিল। আপুনি যিহেতু আপোনাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা হিচাপে যিবিলাক সাধনা আছিলে গোটেইবিলাক কৰি আহিছিলে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? আমাৰ ঘৰত মাহেকীয়া সত্যনাৰায়ণ পূজা হৈছিলে। সেই পূজাবিলাকত আমাৰ যিজন ব্ৰাহ্মণ গুৰু আছিলে তেওঁলোকৰ যিখিনি ব্যৱহাৰ, সেই ব্যৱহাৰ দেখি মই তেওঁলোকৰ ওপৰত বিশ্বাস হেৰুৱাই পেলাইছিলোঁ। তাৰপিছত মই লাহে লাহে টিভিত গুৰু বিচাৰিব ধৰিলোঁ, কোনজন গুৰু সত্য গুৰু হয়। তেনেকৈ বিচাৰি যাওঁতে এদিনাখন মই সন্ত ৰামপাল গুৰু মহাৰাজৰ যিটো প্ৰজেক্টৰৰ দ্বাৰা সৎ শাস্ত্ৰবিলাক দেখুৱাই প্ৰবচন কৰা শুনিলোঁ, সেইবিলাকত মই ভাল পালোঁ আৰু তেতিয়া মই পুৰণা পৰম্পৰাবিলাক এৰি দিছিলোঁ। আৰু বৰ্তমান আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ যি সাধনা কৰি আছে, ইয়াৰ দ্বাৰা কিবা আপোনাৰ লাভ হৈছেনে? লাভ মোৰ অজস্ৰ হৈছে। গোটেইখিনি লাভ মই আপোনালোকক শুনাব নোৱাৰোঁ, কাৰণ সেইটো সময়ো নহ'ব। প্ৰথমতে মই দুৰাৰোগ্য বুলিয়ে ক'ব লাগিব, কাৰণ মই যেতিয়া 65 কেজিৰ আছিলোঁ, তাৰপিছত মই 10 মাহৰ ভিতৰতে 35 কেজি হৈছিলে মোৰ ওজন। তেতিয়া মই মোৰ চিকিৎসাৰ বাবে অল ইণ্ডিয়া মেডিকেল ইনষ্টিটিউট এইমছত গ'লোঁ, দিল্লীৰ সফদৰজং হস্পিটেলত গ'লোঁ, তাৰপিছত পতঞ্জলীৰ যোগগ্ৰাম হৰিদ্বাৰত গ'লোঁ, পতঞ্জলী যোগপীঠত গ'লোঁ আৰু মই নিজে এজন যোগ শিক্ষক আছিলোঁ। ৰামদেৱৰ পৰা মই যোগ শিক্ষা ট্ৰেইনিং লৈছিলোঁ আৰু মই গাঁৱতো বহুতো যোগ শিক্ষা কেম্প পাতিছিলোঁ। কিন্তু এই গোটেইখিনি কৰি মোৰ একো নহ'ল। লাষ্টত মই চেন্নাই এপল' হস্পিটেলত গ'লোঁ। এপল' হস্পিটেলতো একো নহ'ল। সেইখিনি আৰু মানে পৰম্পৰাগত ভক্তি সাধনা কৰি মোৰ একো লাভ হোৱা নাছিল। আৰু অন্য কিবা লাভ পাইছেনে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত? সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত মোৰ যিটো ৰোগ আছিলে সেইটো অকস্মাত ভাল হৈ গ'ল। মানে আচৰিত ধৰণে ভাল হৈ গ'ল। মোৰ ৱেটো বাঢ়িল আৰু সকলোৱে মোক কৈছিলে ইয়াৰ কলা টিবি হৈছিলে, কিছুমানে কৈছিলে ইয়াৰ কেঞ্চাৰ হৈছিলে। আৰু মই যিখন স্কুলত শিক্ষকতা কৰি আছিলোঁ তাৰ গাঁৱৰ মানুহে কৈছিলে যে ছাৰ আপুনিতো মৰিব এতিয়া, আমাৰ দুখ লাগিছে। তেনেকুৱা অৱস্থাৰ পৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ দীক্ষা লোৱাৰ পাছত
মই অকস্মাত ভাল হৈছোঁ। আৰু ছাৰ এনেকুৱা কি ভক্তি বিধি আপোনালোকক সন্ত ৰামপাল গুৰু মহাৰাজে প্ৰদান কৰে যাৰ দ্বাৰা নেকি আপোনালোকে মাৰাত্মক ৰোগৰ পৰা পৰিত্ৰাণ পাইছে? আমাৰ যিখিনি লাভ হৈছে সেই লাভৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজে আমাক এনেকুৱা ভক্তিবিধি দিয়ে যিটো হিন্দু ধৰ্মৰ পবিত্ৰ চাৰি বেদ আৰু গীতা শাস্ত্ৰত উল্লেখিত। গীতা শাস্ত্ৰৰ মতে যি পুৰুষে শাস্ত্ৰবিধি ত্যাগ কৰি নিজৰ ইচ্ছাৰে সাধনা কৰে তেওঁৰ সুখ শান্তি গতিমুক্তি একোৱেই নহয়। গতিকে সন্ত ৰামপাল গুৰু মহাৰাজে আমাক শাস্ত্ৰবিধি সন্মত ভক্তি সাধনা দিয়ে আৰু সেইটো কৰিলে আমাৰ সকলোখিনি সুখ সুবিধা হয় আৰু পৰলোকতো আমাৰ মুক্তি হৈ যায়। ছাৰ আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আপুনি এজন শিক্ষিত ব্যক্তি সেই হিচাপে মই জানিব বিচাৰিছোঁ যে আমাৰ অসমতো আধ্যাত্মিক শ্ৰদ্ধালু বহু গুৰু আছে। তেনে ক্ষেত্ৰত আপুনি হাৰিয়ানা প্ৰান্তৰ নিবাসী সন্ত ৰামপাল গুৰু মহাৰাজকে যে গুৰু হিচাপে ধাৰণ কৰিলে, এই ক্ষেত্ৰত ছাৰ কি ক'ব বিচাৰে আপুনি? মই অসমৰ তথা ভাৰতৰ বিভিন্ন ধৰ্মগুৰু থকা স্বত্তেও সন্ত ৰামপাল মহাৰাজৰ যিটো ভক্তিবিধি সেইটো আঁকোৱালি ল'ব লগা হ'ল। কাৰণ অন্য যিবিলাক গুৰু আছিলে তেওঁলোকৰ যিবিলাক ভকত আছিলে সেই ভকতসকলৰ যিটো অৱস্থা দেখি মই সেই গুৰুসকলৰ প্ৰতি মোৰ আস্থা হেৰুৱাই গৈছিলে। কাৰণ মই জনামতে এজন ভকতে যিখিনি কৰিব লাগে, যিখিনি খাব লাগে, কিখিনি খাব নালাগে আৰু তাৰ আচাৰ ব্যৱহাৰ শিষ্টাচাৰ যিখিনি হ'ব লাগে সেইখিনি ভকত সমাজত মই দেখা নাছিলোঁ। কিন্তু আনহাতে মই লাহে লাহে সন্ত ৰামপাল গুৰু মহাৰাজৰ ভকতসকলৰ আচাৰ ব্যৱহাৰ খোৱা বোৱা লক্ষ্য কৰি গৈছোঁ আৰু তেওঁলোকে যিটো আচাৰ ব্যৱহাৰ দেখুৱালে বা খোৱা বোৱা দেখুৱালে সেইটো চাই মই ক'ব পাৰিলোঁ যে সন্ত ৰামপাল গুৰু মহাৰাজৰ শব্দ শক্তি আছে। কাৰণ মই অধ্যয়নৰ পৰা গম পাইছিলোঁ যে যিজন গুৰুৰ শব্দ শক্তি থাকে তেওঁৰ ভকতেহে গোটেইখিনি নিজকে শুধৰাব পাৰে। এই কথা মই স্বামী বিবেকানন্দৰ এখন কিতাপ আছে সেই কিতাপৰ পৰা গম পাইছিলোঁ যে যিজন প্ৰকৃত গুৰু হয় সেই গুৰুৰ শিষ্যসকলেহে সঠিক ভক্তি কৰিব পাৰে, অন্যসকলে সঠিক ভক্তি কৰিব নোৱাৰে। আৰু ছাৰ আমাৰ সমাজত বৰ্তমান সময়ত আমাৰ এটা ভ্ৰান্ত ধাৰণা প্ৰচলিত হৈ আছে যে সন্ত ৰামপাল গুৰু মহাৰাজ সনাতনী বিৰোধী হয়। এনেধৰণৰ মানে আমি প্ৰচাৰ চলি থকা দেখি পাইছোঁ বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত সন্ত ৰামপাল গুৰু মহাৰাজৰ বিৰুদ্ধে এনেধৰণৰ মন্তব্য কৰা আমি দেখিবলৈ পাইছোঁ। এই ক্ষেত্ৰত ছাৰ এগৰাকী সচেতন ব্যক্তি হিচাপে আপুনি কি ক'ব বিচাৰে? প্ৰকৃততে সন্ত ৰামপাল গুৰু মহাৰাজ সনাতন বিৰোধী নেকি? সন্ত ৰামপাল গুৰু মহাৰাজ কোনো পধ্যেই সনাতন বিৰোধী নহয়। তেওঁক আমি সনাতন হিতৈষী বা সনাতন সমৰ্থকহে ক'ব লাগিব। কাৰণ সনাতন যিটো ধৰ্ম সেই ধৰ্মৰ গুৰি ধৰোঁতা বৰ্তমান অকল গোটেই বিশ্বত সন্ত ৰামপাল গুৰু মহাৰাজে হয়। আমি সনাতন ধৰ্ম বা পিছলৈ যিটো সনাতন বেয়া হয়, ধাৰণাটো বেয়া হৈ হিন্দু ধৰ্ম হৈ গ'ল, সেই হিন্দু ধৰ্মৰ বিৰোধী বা সনাতন বিৰোধী বুলি আমি সন্ত ৰামপাল গুৰু মহাৰাজক ক'ব নোৱাৰোঁ, কোনেও ক'ব নোৱাৰে। যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসং শুনিছে বা তেখেতে লিখা পুথি পঢ়িছে তেওঁলোকে কোনো পধ্যেই তেখেতক হিন্দু বিৰোধী বা সনাতন বিৰোধী ক'ব নোৱাৰে। আৰু বৰ্তমান আমাৰ সমাজত প্ৰচলিত যিবিলাক আধ্যাত্মিক গুৰু আছে যিসকলে আমাক ভক্তিবিধি প্ৰদান কৰি আছে পৰম্পৰা হিচাপে, সেইসকলৰ যি ভক্তিবিধি আৰু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ যি ভক্তিবিধি ইয়াৰ মাজত পাৰ্থক্য কি ছাৰ আচলতে? বৰ্তমান অন্য সাধু সন্তসকলৰ গুৰুসকলৰ ভক্তিবিধি আৰু আমাৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ ভক্তিবিধিৰ মাজত পাৰ্থক্য স্পষ্ট। সন্ত ৰামপাল গুৰু মহাৰাজে ভক্তিবিধি হিচাপে চাৰি বেদ আৰু গীতাক প্ৰাধান্য দিছে, কিন্তু অন্য গুৰু সাধু সন্তসকলে চাৰি বেদ আৰু গীতাৰ কথা একেবাৰেই মানি চলা নাই বুলি আমি ক'ব পাৰোঁ। আৰু ছাৰ যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে বুলি আপুনি মত ব্যক্ত কৰিলে, যিসকল দৰ্শকে আপোনাক এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে সেইসকলক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? মই এটি নিষ্কিন প্ৰাণী, মই তেনেকৈ বাৰ্তা ঠিক দিব নোৱাৰোঁ বাৰ্তা হিচাপে, কিন্তু মই অনুৰোধ কৰিব পাৰোঁ, তেওঁলোকক প্ৰাৰ্থনা জনাব পাৰোঁ যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা সকলোৱে ল'ব লাগে। নাম দীক্ষা লৈ আপোনালোকে যদি তেওঁ কোৱা মতে ভক্তি সাধনা কৰি যায়, 100% যদি নীতি নিয়ম মানি চলে, তেতিয়াহ'লে আপোনালোকৰ আৰ্থিক মানসিক সকলো প্ৰকাৰৰ দুখ নাইকিয়া হয়।
বা শাৰীৰিক দুখ সকলো প্ৰকাৰৰ দুখ নাইকিয়া হয়। গতিকে আপোনালোকে সন্ত ৰামপাল গুৰু মহাৰাজক বিৰোধ কৰাৰ আগতে বা সন্ত ৰামপাল গুৰু মহাৰাজৰ দীক্ষা নলওঁ বুলি কোৱাৰ আগতে তেওঁনো কি কৈ আছে এই কথাটো শুনাটো নিতান্তই প্ৰয়োজন। কাৰণ তেওঁ কি লিখিছে, তেওঁৰ কিতাপত কি আছে, তেওঁৰ সৎসংগত কি আছে, সেইবিলাক আমি নপঢ়াকৈ বা নুশুনাকৈ বা নজনাকৈ তেওঁৰ বিৰোধ কৰাটো মূৰ্খ মানুহৰ চিন বুলি মই ভাবোঁ। সকলো জানি শুনাৰ পাছত যদি কিবা শংকা থাকি যায় কাৰোবাৰ মনত যে এনেকুৱাটো হ'ব নালাগিছিলে, এইটোতো তেওঁ বেছি ক'লে, তেনেকুৱা যদি কিবা এটা আছে, তেতিয়াহ'লে আপোনালোকে আমাৰ যিটো সৎসংগ চলে সন্ত ৰামপাল গুৰু মহাৰাজৰ, সেই সৎসংগত তলত এটা ষ্ট্ৰিপ চলি থাকে, সেই ষ্ট্ৰিপত কিছুমান নাম্বাৰ থাকে। সেই ফোন নাম্বাৰত আপোনালোকে ফোন কৰি আপোনালোকৰ শংকা নিবাৰণ কৰিব পাৰে যে আমাক এইখিনি ভাল লগা নাই বা এইখিনি আমাৰ সন্দেহ হৈছে। তেনেদৰে আপোনালোকে লাহে 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 তেওঁক বুজি উঠক। তেওঁক বুজি উঠাৰ পাছত যেতিয়া আপোনালোকৰ আত্মসন্তুষ্ট হ'ব, তেতিয়াহ'লে আপোনালোকে নিশ্চয় ইয়াত আহিব পাৰিব। ছাৰ, শেষত আৰু এষাৰ কথা জানিব বিচাৰিছোঁ। আমি বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত দেখোঁ যে সন্ত ৰামপাল গুৰু মহাৰাজে সেৱা আগবঢ়াই থকা আমি দেখিবলৈ পাইছোঁ। এই ক্ষেত্ৰত ছাৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য কি আচলতে? আমাৰ গুৰু সন্ত ৰামপাল মহাৰাজৰ মুখ্য উদ্দেশ্য হৈছে আত্মকল্যাণ। আৰু আত্মকল্যাণ কৰিবলৈ গ'লে প্ৰথমতে আত্মকল্যাণৰ চৰ্ত কি? মানুহ এজন প্ৰকৃত মানুহ হ'ব লাগিব। আৰু আত্মকল্যাণৰ বাবে আমি সকলো বিশ্ববাসীক এক বুলি ভাবিব লাগিব। যিটো আমাৰ সনাতন ধাৰণা, বসুধৈৱ কুটুম্বকম, যিটো সনাতন ধাৰণা, সেইটো অকল সন্ত ৰামপাল গুৰু মহাৰাজৰ ভক্তিবিধিৰ দ্বাৰাহে সম্ভৱ। কাৰণ তেওঁৰ ভক্তিবিধিত জাতিভেদ নাই, অস্পৃশ্যতা নাই, অশৌচবিধি নাই, আৰু কোনো যৌতুক প্ৰথা নাই, টকা ধাৰত দি সুদ লোৱা পৰ্যন্ত ইয়াত মানা কৰা আছে। তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল তেখেতৰ মূল উদ্দেশ্য। সন্ত ৰামপাল গুৰু মহাৰাজৰ মূল উদ্দেশ্য হৈছে আত্মকল্যাণ, আত্মাৰ পূৰ্ণমুক্তি, মোক্ষ লাভ। সেই পূৰ্ণমুক্তি মোক্ষ লাভৰ বাবে ভক্তি কৰিবলগীয়া হয়, শাস্ত্ৰসন্মত ভক্তি কৰিবলগীয়া হয়। আৰু সেই ভক্তি কৰি আত্মা এটাই মোক্ষ লাভ কৰিব পাৰে। কিন্তু তাৰ আগতে এই সংসাৰত থকা দিনকেইটাত শাৰীৰিক, মানসিক, আৰ্থিক সকলো প্ৰকাৰৰ যিটো লাভ, অতি কম লাভ হ'লেও এজন মানুহে পাব লাগিব। কাৰণ যদি আপুনি আৰ্থিকভাৱে একেবাৰেই নিচলা আৰু শাৰীৰিকভাৱে একেবাৰেই দুৰ্বল আৰু মানসিক ভাৰসাম্যহীন হৈ আছে, তেতিয়াহ'লে আপুনি ভক্তি কৰিব নোৱাৰে। আৰু আপোনাৰ মনত সেই মোক্ষৰ যিটো ধাৰণা, সেইটো এটা অলিক কল্পনা নিচিনাই লাগিব। কিন্তু যেতিয়া সন্ত ৰামপাল গুৰু মহাৰাজৰ যিটো ভক্তিবিধি সেইটো আপুনি আঁকোৱালি ল'ব, তেতিয়া আৰু যদি আপুনি 100% নীতি নিয়ম মানি চলিব, তেতিয়া আপুনি নিজেই প্ৰত্যক্ষ কৰিব যে আপোনাৰ যিখিনি অসুবিধা আছিলে সংসাৰত থকাৰ বাবে, শাৰীৰিক অসুবিধা মানে দুখ কষ্ট, মানসিক অসুবিধা আৰু যিটো আৰ্থিক অসুবিধা, সেইখিনি লাহে 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 আঁতৰি যাব। আঁতৰি যোৱাৰ লগে লগেই আপোনাৰ বিশ্বাস বাঢ়ি আহিব। আৰু বিশ্বাস বাঢ়িলে এইটো সঁচা কথা যে আপোনাৰ ভক্তি বাঢ়ি আহিব। আৰু ভক্তি বঢ়াৰ পিছত আপুনি সেইখিনি ভক্তি কৰিব পাৰিব যিখিনি ভক্তি মোক্ষৰ বাবে প্ৰয়োজনীয়। গতিকে সন্ত ৰামপাল গুৰু মহাৰাজৰ যিটো উদ্দেশ্য আছিলে মোক্ষ লাভ কৰোৱা, আত্মাক সত্য ভক্তি দি মোক্ষ লাভ কৰোৱা, তাৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজে এই আত্মাবোৰক মানে মানুহবোৰক প্ৰথমতে ইয়াত সংসাৰত অকণমান হ'লেও মৌলিক সা সুবিধাসমূহ, যিখিনি নহ'লে মানুহ চলিব নোৱাৰে, সেইখিনি দিয়াৰ পাছত ইহঁতে ভক্তি কৰিব আৰু ভক্তি কৰি আত্মকল্যাণ কৰাব পাৰিব। গতিকে সন্ত ৰামপাল গুৰু মহাৰাজে তেওঁৰ উদ্দেশ্য আত্মকল্যাণ যিটো, সেইটো সফল কৰাবলৈ বিভিন্ন নীতি নিয়ম বান্ধি দিছে। সেই নীতি নিয়ম মানি চলিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ উদ্দেশ্য সফল হ'ব, মানে আত্মাৰ মোক্ষ হ'ব। আৰু ছাৰ, শুনিছোঁ যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে নিচাৰ পৰা পৰিত্ৰাণ পাব পাৰি। এই ক্ষেত্ৰত ছাৰ কিমান দূৰ সত্য কথা সাৰ? প্ৰকৃততে এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে নিচা পৰিত্ৰাণ কৰিব পাৰি নেকি? এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পাছত নিচা পৰিত্যাগ কৰিব পাৰি, যদিহে সেই সন্তজন সদ্গুৰু হয়। কবিৰ পৰমাত্মা নিজেই সদ্গুৰু। গতিকে কবিৰ পৰমাত্মাৰ অংশস্বৰূপ সন্ত ৰামপাল মহাৰাজ প্ৰকৃত সদ্গুৰু।
তেনে সদ্গুৰুৰ পৰা দীক্ষা লোৱাৰ পাছত নিচা ত্যাগ কৰিব পাৰি। সেইটো তেওঁৰ মন্ত্ৰ শক্তিৰ দ্বাৰাই বা তেওঁৰ আশীৰ্বাদৰ দ্বাৰাই সম্ভৱ হয়। ছাৰ, শেষত আমি জানিব বিচাৰিম যে সন্ত ৰামপাল গুৰুমহাৰাজৰ ঘৰ হৈছে হাৰিয়ানা প্ৰান্তত। সন্ত ৰামপাল গুৰুমহাৰাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী। তেনে ক্ষেত্ৰত ছাৰ, আমি অসমৰ পৰা যদিহে সহজভাৱে নাম দীক্ষা ল'ব বিচাৰোঁ, কেনেকৈ ল'ব পাৰিম ছাৰ? সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'বলৈ অতি সহজ। বৰ্তমান গোটেই বিশ্বৰ লগতে আমাৰ ৰাজ্যও সকলো আমি শিক্ষিত, আৰু তাতকৈ ডাঙৰ কথা, সকলো মানুহৰ হাততে শিক্ষিত হওক অশিক্ষিত হওক সকলোৰে হাতত মোবাইল ফোন আছেই। আৰু মোবাইল ফোন ব্যৱহাৰ কৰিবলৈ শিক্ষাৰ ইমান এটা প্ৰয়োজন নাই, মানে অতি কম প্ৰয়োজন আছে, কাৰণ অশিক্ষিত মানুহেও মোবাইল ফোন ব্যৱহাৰ কৰি আছে। সেই মোবাইল ফোনত আপোনালোকে সন্ত ৰামপাল গুৰু মহাৰাজ সৎসং এইখিনি লিখি চাৰ্চ কৰিলেই তাত আমাৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ গোটেই সৎসং আপোনালোকে শুনিবলৈ পাব। আৰু তাৰ লগে লগে সেই সৎসংগত তাতে আপোনালোকে কিছুমান যোগাযোগৰ নম্বৰ পাব। সেই যোগাযোগৰ নম্বৰত ফোন কৰিলেই আপোনালোকে নিজৰ নিচেই ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা পাই যাব, আৰু আপোনালোকে অতি সহজে নাম দীক্ষা ল'ব পাৰিব। ছাৰ, তাত কিবা নাম দীক্ষা লওঁতে কিবা টকা পইচা দিব লগা হয় নেকি? নাম দীক্ষা লওঁতে এটকাও দিব লগা নহয়, সেইটোৱে ইয়াত আটাইতকৈ ডাঙৰ কথা। ধন্যবাদ থাকিল ছাৰ। ধন্যবাদ। দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। যেতিয়া মধ্য প্ৰজন্ম কলিযুগৰ 5500 বছৰ অতিক্ৰম হ'ব, তেতিয়া 1997 কলিযুগত যেতিয়া 555 বছৰ অতিক্ৰম হ'ব, তেতিয়া এই দাসক পৰমেশ্বৰে আহি লগ কৰিছিল, কবিৰ পৰমেশ্বৰ, আৰু তেওঁক সংকেত দিছিলে যে পুত্ৰ, নিঃসন্দেহে তুমি সত্যনাম দান কৰাৰ আৰম্ভ কৰি দিয়া। 1994 দাসে এই দীক্ষা দিয়া আৰম্ভ কৰিছিলে পূজনীয় গুৰুদেৱৰ আদেশ অনুসাৰে, আৰু 1997 মোৰ গুৰুদেৱে শৰীৰ এৰি গৈছিলে 26 জানুৱাৰী 1997। তাৰপিছত পৰমাত্মাই মোক লগ কৰিছিলে। মই দুবিধাত আছিলো, দাসৰ ওচৰত কমপ্লিট জ্ঞান আছে, কিন্তু ইফালে ধৰ্মদাসকো কৈ থৈছে যে কি ধৰ্মদাস মেৰি লাখ দুৱাই, ইয়ে সাৰ শব্দ কहीं বাহিৰ নাযায়। গতিকে সেই সময়লৈকে দাসে বিশেষকৈ ইহাৰ শব্দ কোৱা নাছিলে, সত্য নাম অৱশ্যেই দিয়া আৰম্ভ কৰিছিল। তেতিয়া পৰমাত্মাই কৈছিলে যে পুত্ৰ আৰম্ভ কৰি দিয়া, ডোণ্ট ৱৰি। এতিয়া আহি গ'ল সেই সময়। গতিকে পুণ্যাত্মাসকল, এইটোৱেই সেই সময়। সেইবাবে সকলো মহাপুৰুষসকলক কৈছিল कि धर्मदास मेरी लाख दुहाई, ये सार शब्द कहीं बार ना जाई, सार शब्द बार जो पढ़ी, ये बिचली पीढ़ी हंस नहीं तरी। আকৌ কৈছিলে যে সাৰ শব্দ তব তক ছুপাই জব তক দ্বাদশ পন্থ না মিট যাই। এতিয়া কানে কৈছে যে যেতিয়া পৰমাত্মা আহিছিলে নিজৰ পুত্ৰ যোগজিতৰ ৰূপত, যেতিয়া কাল ভগৱানৰ লগত বাৰ্তা হৈছিলে, তেতিয়া কাল ভগৱানে সুধিছিলে যে আপুনি কলৈ যাব ওলাইছে? তেতিয়া পৰমেশ্বৰে কৈছিলে যে মই তললৈ যাম, ব্ৰহ্মাণ্ডলৈ, আৰু তুমি সকলোকে মিছগাইড কৰি দিছা, ভগৱানৰ নামেই নোহোৱা কৰি দিছা, নিজৰ মহিমাৰ গুণ গান কৰোৱা, মিছা মন্ত্ৰ জপ কৰা ইহঁতক ইয়াতেই থৈ দিছা, তেনেকুৱা বেয়া অৱস্থা কৰিছা। মই তাতে গৈ সকলোকে কম, সকলোকে, আৰু তোমাৰ মুখা খুলি দিম আৰু কৈ দিম যে তুমি কাল হয়, ভগৱান নহয়। প্ৰথমতে সি বহুত বদমাচি কৰিলে, কিন্তু তিষ্ঠিব নোৱাৰিলে ভগৱানৰ সন্মুখত। তেওঁৰ শক্তিৰ সন্মুখত সি হাৰিব লগা হ'ল, আকৌ ভৰিত ধৰিলে। তাৰপিছত প্ৰাৰ্থনা জনালে যে হ'ব, 3 যুগত জীৱলৈ নাযাব, বচনবদ্ধ কৰিলে ভগৱানক। আৰু 4ৰ্থ যুগত যিমান ইচ্ছা নিব। গতিকে কালে ভাবিছিল যে সত্য যুগ ত্ৰেতা দ্বাপৰত ইহঁতৰ যি পুঁজি আছে ভক্তিৰ, সেয়া নাশ কৰাই দিম, আন উপাসনা কৰি থাকিব, সাংসাৰিক সুখ সিহঁতৰ পূৰ্ব জন্মৰ সংস্কাৰৰ পৰা ইহঁতে পাই থাকিব, আৰু কলিযুগত এই সকলো ভক্তিহীন হ'ব, আৰু ইহঁতক মিছগাইড কৰাই দিম। মই কালৰ দূত পঠিয়াই সত্যলোক আৰু সচখণ্ডৰ মহিমা কৰাম, আৰু সেই সকলো মিছা নাম দিম, মিছা জ্ঞান প্ৰচাৰ কৰিম। সৰল আত্মাটো ভগৱানৰ বাবে ভ্ৰমি আছে, আৰু গুৰুপদত যিজন বহি আছে তেওঁৰ ওপৰত বিদ্যাৰ্থী মানে শ্ৰদ্ধালুসকলৰ অবজেকশ্যনেই নাথাকে, কাৰণ ইহঁতো উকা কাগজ যি ইচ্ছা লিখা
গতিকে সেই সময়ত কালে কৈছিলে कि 12 पंथ करूं मैं साजा और नाम तुम्हारा ले करूं आवाजा। 12 पंथ नाम जो ले ही वो मेरे मुख में आन समोई, और अनेक पंथ चलाऊं या विद जीवों को भरमाऊं, और तीर्थ वर्त चितलाऊं, देवल देव और धाम पुजवाऊं, या विद जीवों को भरमाऊं, जाओ जोग जीत संसारा और जीव न माने कहा तुम्हारा, जीव तुम्हारा कहा न माने, हमरी ओढ़ हो बाद बखाने। মোৰ মুকিল হ'ব, তোমাৰ লগত তাত বাদ বিবাদ কৰিব, এনেকুৱা অজ্ঞানী বনাই দিম মই। और 12 पंथ करूं मैं साजा, नाम तुम्हारा ले करूं आवाजा। 12 पंथ नाम जो ले ही मेरे मुख में आन सुमोई, और अनेक पंथ चलाऊं। আৰু 12টাত কৈও বেলেগ এই ৰাধা স্বামী পন্থ, ই শিপা হয়, মূল হয় ই কালৰ। আৰু ইয়াৰ পৰাই এই সকলোবোৰ পন্থ উৎপন্ন হৈছে, যে সত্যৰ ঘছ খন্দাও শুনি ক'ব আৰম্ভ কৰিলে। কবিৰ চাহেব আৰু নানক চাহেবৰ বাণী পঢ়ি ইহঁতৰ অৱস্থা অল্প বিদ্যা ভয়ংকৰী হৈ গ'ল, কফটো নাজানেই। গতিকে এই যি পন্থ, এয়া কালৰ দ্বাৰা চলোৱা পন্থ। গতিকে ধৰ্মদাসদেৱ আৰু এই সকলো মহাপুৰুষক কৈছিলে যে যদি তোমালোকে এয়া এতিয়াই ডিছক্ল'জ কৰি দিয়া, তেতিয়া কালৰ দ্বিতীয় এই জ্ঞানেই, এয়া মূল জ্ঞান যি দাসে দি আছে, এয়াই সি মূল জ্ঞান, বাস্তৱিক জ্ঞান, তত্ত্বজ্ঞান, সূক্ষ্মবিদ। তেতিয়া পৰমাত্মাই কৈছিল যে এই জ্ঞান কালৰ দূতসকলে নষ্ট কৰিব, এই মন্ত্ৰই দিব ধৰিব, ইহঁত অধিকাৰী নহয়। ইহঁতৰ পৰা উপদেশ প্ৰাপ্ত কৰা সকলেও কোনো লাভ নাপায়, কাৰণ অনাধিকাৰীৰ পৰা বনোৱা পাছপৰ্টো কামত নাহে। আন এখন দেশলৈ যাবলৈ আমিতো বহুত দূৰলৈ যাব লাগিব। গতিকে এই নকলি সন্তই নকলি ডুপ্লিকেট পাছপৰ্ট বনাই আছে, মিছা নাম দি আছে, আৰু এই দাসৰ পৰাই প্ৰাপ্ত কৰি সকলো মন্ত্ৰ। যদি কোনোবাই নকলি স্বয়ং নাম দিবলৈ আৰম্ভ কৰে, তেন্তে সিও মহা অপৰাধী প্ৰাণী ভগৱানৰ আগত। কাৰণ তেওঁ অধিকাৰী নহয়, অনাধিকাৰীৰ ওচৰত লাইচেঞ্চ এখন বনাই চোৱা, ড্ৰাইভিং লাইচেঞ্চ, চালকৰ প্ৰমাণ পত্ৰ, সেয়াই নচলে। যেতিয়া আটক কৰিব তেতিয়াহে গম পাব। এই প্ৰকাৰে যদি আমি ডুপ্লিকেট পাছপৰ্ট বনাওঁ আৰু যেতিয়া আমি যাম, য'তিয়াৰ আৱশ্যকতা হ'ব তাতেই ধৰা পৰিম, গোটেই জীৱন নাশ হ'ব। তেতিয়া কাৰো নুশুনে, ঠেকেচি দিয়ে, দোষী হ'লে শাস্তি নিশ্চয় পাব, দুয়োজনে, বনোৱাজনে আৰু বনাই দিয়াজনে। গতিকে পুণ্যাত্মাসকল, বিচাৰ কৰক দাসে কি ক'ব বিচাৰিছে আপোনাক, কিহৰ বাবে সতৰ্ক কৰি আছে। এটা এটা কথাত 6 বাৰ প্ৰমাণ দি আপোনালোকক সতৰ্ক কৰি আছো যে আপোনালোকে সজাগ হওক, জাগক আৰু সৎ লোকলৈ বলক, য'ত সদায় সুখী হৈ থাকিব। আজি ইয়াত সকলো সুবিধা আছে, গাড়ী আছে, ঘৰ আছে, কোনোবা মন্ত্ৰী হৈছে, মিনিষ্টাৰ হৈছে, প্ৰধানমন্ত্ৰী হৈছে, কালি মৃত্যু হ'লে ভৱিষ্যতৰতো অলপো চিন্তা নাই আমাৰ। সংসাৰৰ এই ঠেলি মেলিবোৰকে সকলো বুলি মানি আছো। এই অজ্ঞানতাক আঁতৰাবলৈ সৎসংগ আৰু সৎগুৰুৰ আৱশ্যক হয়। আৰু আপোনালোকৰ সৌভাগ্য যে আপোনালোকে দুয়োটাই পাইছে, সৎগুৰুও পালে। সৎগুৰু যিহেতু পালে, তত্ত্বজ্ঞান, সত্যজ্ঞান, সাৰ নাম, সত্য নাম সকলোবোৰেই পাব। গতিকে কোৱাৰ ভাৱ এইটো দাসৰ कि झांकी वेख कबीर की, नानक कीती वाह सिखा गगल पड़ी कौन छुटावेता। এনেকৈ এজন শিখ ভগতক, ভগতটো আমাৰ ইয়াৰে মানুহক কয়, শিখৰ অৰ্থ নিশ্চয় হয়। অৱশ্যে তেওঁক এই বাণী শুনাইছিলে আমাৰ ভগতে, তেওঁৰ অলপ চিনাকি আছিলে, দুয়োজনে ওচৰে পাজৰে বহিছিলে। তেওঁ ক'লে, झांकी वेख कबीर की, नानक कीती वाह सिखा गगल पड़ी अब कौन छुटावेता। তেওঁ ক'লে, মইতো এৰিলো, এতিয়া মোৰ যথাৰ্থ জ্ঞান হ'ল, প্ৰকৃত শিখ হ'লো মই। দাসে এইটোৱে প্ৰাৰ্থনা কৰে যে প্ৰকৃত শিখ হোৱা, প্ৰকৃত হিন্দু হোৱা, প্ৰকৃত মুছলমান আৰু খ্ৰীষ্টিয়ান হোৱা। প্ৰকৃতৰ অৰ্থ হ'ল শাস্ত্ৰত লিখা আমাৰ যি গ্ৰন্থ, যি তাত প্ৰমাণ আছে, তাৰে অনুকূল যদি আমি সাধনা কৰোঁ, তাৰ অনুকূলেই আমি জ্ঞান গ্ৰহণ কৰিম, তেতিয়াহে আমি প্ৰকৃত হ'ম। তেতিয়া নিজকে হিন্দু বুলি কোৱা, হয়তো মুছলমান, শিখ বা খ্ৰীষ্টিয়ান বুলি কোৱা, কাৰণ ধৰ্মৰ সকলোবোৰ নিয়ম একেই, সকলোৰে একেই, কোনো পাৰ্থক্য থাকিব নোৱাৰে ধৰ্মৰ বাবে। তাৰ নাম লাগিলে যিয়েই নোথোৱা, যেনে ধৰক বহুত টেবলেট থাকে, বড়ি, তাৰ ফৰ্মুলা একেই থাকে, লাগিলে নাম বেলেগ বেলেগেই নহওক কিয়, লাভ কিন্তু একেই দিব।
যদি নামো বেলেগ হয় আৰু তাৰ ফৰ্মুলাও বেলেগ হয়, সকলো ফৰ্মুলাই এটাত কাম নকৰে। যি বেমাৰৰ বাবে সেই এটা সলিউশ্যন নিৰ্ধাৰিত, সেইটো হ'লেহে কাম কৰিব। এই প্ৰকাৰেই এইটো বুজা। গতিকে প্ৰসংগ চলি আছে যে যি মহাপুৰুষসকলক পৰমাত্মাই পালে, সিহঁতে কি প্ৰমাণ দিলে আৰু আমাৰ সদগ্ৰন্থই কি কয়। যেতিয়া এই দুয়োটাই মিলি যাব, দুয়োটাই এটা স্থানত আহি ৰৈ যাব, তেতিয়া আমি ভগৱানক চিনি পোৱাত কোনো ভুল নকৰিম। অতি সহজে পৰমাত্মাক চিনি পাম। সেইবাবে ইমানবোৰ প্ৰমাণ দিয়া হৈছে। এতিয়া যি প্ৰসংগ চলি আছে कि झांकी वे कबीर की। এতিয়া ভাগ্য ভাল, পৰমাত্মাই দয়া কৰিলে যে জন্মসাখীৰ ভিতৰত অলপমান প্ৰমাণ পালো। এটাই দুটা শাৰীত আছে। এতিয়া সি সমাজৰ ওপৰত এইটো উপকাৰ হ'ব, ডাঙৰ বৰদান ৰূপে সিদ্ধ হ'ব। এই যি ভাইবাদাবাদী জন্মসাখী আছে, এইখন চাম আৰু বুজিম। যেতিয়া নানক চাহেবে এই নাম জপ কৰি আছিলে, এতিয়া জন্মসাখীৰ সৈতেতো সকলোৱে পৰিচিত। 1 নম্বৰৰ অথেণ্টিক গ্ৰন্থ শিখসকলৰ, আৰু আকৌ গুৰু গ্ৰন্থ চাহেবটো আছেই, বাণী হয় তেওঁৰ মহাপুৰুষৰ। কিন্তু এয়াও কম মান্যতা নাৰাখে তেওঁৰ দৃষ্টিকোণত। তৃতীয়তে প্ৰাণ সংঘালীৰ মাজত গুৰু নানক চাহেবদেৱৰ বাণী চিলেক্ট, গুৰু গ্ৰন্থ চাহেবত নাহিলে। গতিকে এইটো ইনকমপ্লিজন কৈ আছে যে গুৰুদেৱৰ সকলো বাণী সংগ্ৰহ কৰা হোৱা নাই। কমপ্লিট জ্ঞান আছিল তেওঁৰ লগত, যেনেকৈ গৰীবদাস চাহেবদেৱৰ লগত আছিল। তাৰ পৰা যেনেকৈ প্ৰাণ সংঘালী বেলেগকৈ বনালে, তাৰ পৰাও কিছু ইয়াত লিখিলে ভূমিকাত। প্ৰাণ সংঘালীৰ হিন্দীৰখনত আৰু পাঞ্জাবীত যি পাটিয়ালাত যিখন ছপা হৈছিলে, তাত স্পষ্ট কৰিছে যে তাৰ 160টা অধ্যায় আছিল, কেৱল তাৰ 120টাহে প্ৰমাণত লোৱা হৈছে। 120টা, গতিকে 40টা অধ্যায় থাকিল, য'ত সত্যনাম 2 আখৰৰ বিশেষ ডিটেইলৰ সৈতে আছিল। গতিকে সেই মহাপুৰুষসকলে যিসকলে গুৰু গ্ৰন্থ চাহেবৰ যি বিল বনাইছে, জলত বান্ধিছে, বাণী একত্ৰিত কৰাইছে, তাৰে কেইটামান এইটো দৃষ্টিকোণতো এৰি দিলে যে ইয়াত সত্যনামৰ জপৰ বিশেষ বিৱৰণ আছে। শাখাৰ জপৰ প্ৰাণ সংঘালী বুলি সেইকাৰণে কয়। এইকাৰণে এৰি দিলে যাতে কোনো শিখ সমাজৰ ব্যক্তিয়ে সেই সত্যনামৰ জপ নকৰক। গুৰু গ্ৰন্থ চাহেবত লিখিছিল যিহেতু, নহ'লে ইহঁতৰো মৰ্দানাৰ দৰে হানি হৈ যাব। তেওঁৰ আজ্ঞাৰ উলংঘন কৰিলে পাপৰ ভাগী হ'ব পাৰে। এই দৃষ্টিকোণত আঁতৰাই দিলে। কিন্তু মালিকৰ খেল কোনে নুবুজিব। এতিয়া ইয়াত এনেকুৱা এটা প্ৰমাণ দি দিলে মাজতে, ইয়াৰ ভিতৰত জনম সাক্ষীত, সমুদ্ৰৰ সাক্ষীত গুৰু নানক দেৱে যি নাম জপ কৰিছিলে, আৰু এইটোৱেই সত্যনাম, ইয়াৰ পৰাই মুক্তি হ'ব। গতিকে কোৱাৰ ভাৱ এইটো যে এতিয়া গৰীবদাস দেৱে কয়, हम सुल्तानी नानक तारे, दादू को उपदेश दिया, जाति जुलाहा भेद न पाया, वो काशी माहे कबीर हुआ। যিসকল মহাপুৰুষক পৰমেশ্বৰে পালে, তেওঁৰ বায়নে মহিমা কৈছে। जिन मुझको निज नाम दिया, सोए सतगुरु हमारे, दादू दूसरा कोई नहीं, ये कबीर सिरजनहारे। सुन सुन साख कबीर की, यू कालम नवावे माथे, धन धन तीनों लोक में, दादू जोड़े हाथे। এই প্ৰকাৰে নানক চাহেবদেৱে কৈছে। फाई सूरत मुल्की वेश, ए ठगवाड़ा ठगी देश, खरासियाना भोता बारी धानक रूप रहा करता। পৃষ্ঠা নম্বৰ 24, গুৰু গ্ৰন্থ চাহেবৰ পৃষ্ঠা নম্বৰ 24ত অংকিত পূৰ্ণ শব্দ এয়া। আৰু 721 নম্বৰ পৃষ্ঠাত লিখা আছে कि एक अर्ज गुप्तम पेश तोदर, कून करतार, हक्का कबीर करीम तू, बेऐब परवरदिगार। ओए होए, एक अर्ज पेश तोदर, एक अर्ज गुप्तम पेश तोदर। আপোনাৰ চৰণত
মোৰ এটা প্ৰাৰ্থনা ভগৱান, এই কোন কৰ্তাৰ মানে শব্দস্বৰূপী ৰাম, সকলোৰে ৰচয়িতা, কৰ্তাৰ মানে সকলোকে সৃষ্টি কৰোতাৰ ৰচয়িতা, हक्का कबीर হক্কা মানে সত্য, অবিনাশী, সত্য কবিৰ, সঁচা কবিৰ, हक्का कबीर करीम तू কৰিম মানে দয়ালু, बेऐब परवरदिगार বেয়াব মানে নিৰ্বিকাৰ, পৰৱৰ্তীকাৰ মানে সকলোৰে হিত বিচৰাজন, আপুনি হয় কবিৰ চাহিব, স্পষ্টকৈ নাম লিখা আছে। আৰু বহুত জেগাত আছে। 731 নম্বৰ পৃষ্ঠাত গুৰু গ্ৰন্থ চাহিবত আছে, के नीच जात परदेसी मेरा थिल आवे तिन जावे खिन आवे तिन जावे जाकी संगत नानक रंदा कैसे मोड़ा पावे नीच जात परदेसी मेरा তোমালোকে যাক সৰু জাতিৰ বুলি কৈছা, তেওঁ বিদেশী, মোৰ মালিক আৰু তেওঁ মোৰ লগৰীয়া। এক ছেকেণ্ডতে তেওঁ ইয়াত আছে আৰু এক ছেকেণ্ডতে সত্য লোকত। সেইবাবে পৰমাত্মায়ো কয়, पहुंचूंगा छन एक में जन अपने के काज अरण्य से पूजो मार दो मनर सिंह दलो साज আৰু বহুতো মহাপুৰুষে কৈছে, গতিকে এই প্ৰকাৰে দাসে আপোনালোকক কলৈ নিব বিচাৰিছে। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 আমি আকৌ আহোঁ, যে যিয়ে ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষৰ সকলো বিভাগবোৰ কৈ দিব, সবেদ তেওঁ তত্ত্বদৰ্শী সন্ত, তেওঁ সৎগুৰু। सतगुरु आए दया करी ऐसे दीन दयाले बंदी छोड़ वृत्तास का जठ रगनी प्रतिपाले এতিয়া কি কৈছে, के सतगुरु आए এই সৎগুৰু শব্দটো আপোনালোকৰ হৃদয়ত অন্তৰ্নিহিত কৰিবলৈ, মানে সমাৱেশ কৰিবলৈ যে সৎগুৰু কাক কোৱা হয়, এয়া আজিৰ সৎসংগৰ বিষয়। যেতিয়ালৈকে সৎগুৰু চিনি নোপোৱা তেতিয়ালৈকে নকৰিবৰকে ভাবি থাকিবা। যেতিয়া আপোনালোকৰ অৰিজিনেল বস্তুৰ জ্ঞান হ'ব আৰু তাৰ লগত যদি ডুপ্লিকেট বস্তুটো দেখে, তেতিয়া তৎক্ষণাতেই চিনি পাব, কাৰণ আপুনি সকলোবোৰ কোৱালিটি জানিব, ৰিজেক্ট কৰি দিব যে নহয় এওঁ সৎগুৰু হ'ব নোৱাৰে। আৰু আটাইতকৈ ডাঙৰ খেলিমেলি এই দাসে দেখিছে আধ্যাত্মিক মাৰ্গত। 100% খেলিমেলি, 100%। কি আচৰিত কথা, ইমান অমূল্য কাম, ইমান অমূল্য জীৱন, এই ক্ষতিপূৰণটো কেতিয়াও হ'ব নোৱাৰে। যি ঠগবাজি হৈ আছে, এই নকলি সন্ত আৰু এই গুৰু আচাৰ্য শংকৰাচাৰ্য আৰু স্বামী, যি ঠগি আছে কাজী মোল্লা আৰু এই পণ্ডিত। গতিকে পুণ্যাত্মাসকল ইমানটো খেলিমেলি দাসে ক'তোৱে দেখা নাই যিকোনো ক্ষেত্ৰত। আৰু মূল কাম মনুষ্যৰ ইয়াই হয় আৰু ইয়াকে ইহঁতে নষ্ট কৰি আছে। এতিয়া চম্ভালা, কোনো কথা নাই, সিহঁতো ভগৱানৰেই সন্তান, কালৰ দ্বাৰা মিছগাইড সেই সন্ত মহাপুৰুষ, ভগৱানৰেই সন্তান। এই দাসৰ সিহঁতলৈ প্ৰাৰ্থনা যে আপোনালোকে পুনৰ বিচাৰ কৰক। আৰু দাসে যে ইমান সংঘৰ্ষ কৰি আগবাঢ়ি আছে পৰমাত্মাৰ সহযোগত, আপোনালোকৰেই উপকাৰ কৰি আছে। নিজৰ বাবে কোনো স্বাৰ্থ নাই, পৰমাত্মাৰ বাবেই খোজ দিছো আৰু মৰালৈকে এই সত্য কথা কৈ থাকিম, কাৰণ ইয়াৰ পৰাই আপোনাৰ কল্যাণ হ'ব। এতিয়া প্ৰসংগ চলি আছে, দাসে আপোনালোকক তালৈ নিব বিচাৰিছে যে সৎগুৰু কাক কোৱা হয়। सतगुरु आए दया करी কোন, এয়া গৰীব দাস চাহেব দেৱৰ বাণী। कि सतगुरु आए दया करी ऐसे दीन दयाल और बंदी छोड़ वृत्तास का जठ रगनी प्रतिपाल ইয়াত আচৰিত কৰি দিছে, ইমান গুৰুখ শব্দ হয় এয়া। গৰীব দাস চাহেব দেৱে যি জ্ঞান দিছে, कि सतगुरु आए সৎগুৰু, হে পৰমাত্মা আহিলে স্বয়ং। এজন সৎগুৰু ৰূপ ধৰি সৎগুৰু বুলি কোৱা হ'ল। সৎগুৰু হ'ল যিয়ে যথাৰ্থ মাৰ্গদৰ্শন কৰায়, যথাৰ্থ জ্ঞান দিয়ে, তেওঁই সৎগুৰু। ऐसे दीन दयाल আমি ইমান ডাঙৰ ভুল কৰাৰ পাছতো তেওঁ আমাক আহি চম্ভালিব বিচাৰিছে। और बंदी छोड़ वृत्तास का বৃত মানে তেওঁৰ স্বভাৱ, তেওঁৰ গুণ। মুক্তিদাতা মানে अमर करूं सतलोक पठाऊं ताते बंदी छोड़ कहाऊं बंदी छोड़ हमारा नामम अजर अमर है अस्थिर ठामम মোৰ নাম মুক্তিদাতা।
আৰু আমাৰ স্থান ওপৰত যেনেকৈ স্বামী ৰামানন্দদেৱক পৰমাত্মাই পালে, তেওঁৰ সৈতে কথা হ'ল যে তেওঁ নিজেই ক'লে যে মই हम ही अलखला है कुतुब गोस और पीर गरीबदास खालिक धनी हमरा नाम कबीर আকৌ কয় স্বামী শ্ৰেষ্ঠামে সৃষ্টি हमारे तीर दास গৰীবদাস দেৱে কৈ আছে পৰমাত্মা আৰু স্বামী ৰামানন্দদেৱৰ বাৰ্তা নিজৰ বাণী পৰমাত্মাৰ পৰা জ্ঞান প্ৰাপ্ত কৰি দাস গৰীব অধৰ বসু অধৰ মানে ওপৰত অধৰত আৰু অৱগত সত কবীৰ মই ওপৰত থাকো গতিকে পৰমাত্মা ইয়ালৈ স্বয়ং আহিছিল सतगुरु आए दया करी ऐसे दीन दयाल और बंदी छोड़ बृतास का जठक नहीं प्रतिपाल আকৌ মুক্তিদাতাটো ডিফাইন কৰিছে গৰীবদাস চাহিবদেৱে যে কবিৰ চাহিবদেৱে নিজকে মুক্তিদাতা বুলি কৈছে কি অমৰ কৰোঁ জন্ম মৃত্যুটো সদায় বাবে সমাপ্ত কৰি দিম সেই সত্যলোকলৈ লৈ যাম তোমালোকক अमर करूं सतलोक पठाऊं सत्यलोकলৈ পঠিয়াম और ताते बंदी छोड़ कहाऊं बंदी छोड़ हमारा नामम আৰু আমাৰ যি স্থান अजर अमर है अस्थिर ठामम अजर अमर অজৰ মানে তাতে বৃদ্ধাৱস্থা নাহে অমৰ তাতে কেতিয়াও মৃত্যু নহয় সেয়া আমাৰ স্থিৰ অচল মানে সদায় থকা আমাৰ শাশ্বত স্থান সেয়া আমাৰ ৰাজধানী সেয়া আমাৰ লোক তোমালোকক তালৈ লৈ যাম সেইবাবে মোক মুক্তিদাতা বোলে গৰীবদাস দেৱে কয় সতগুৰু আই এতিয়া যেনেকৈ স্বামী ৰামানন্দদেৱক সকলোবোৰ জ্ঞান বুজালে তাৰ পিছতো অকণমান গোড়ামি থাকি কৈছিলে যে মোৰ সমাধি লাগে মই পোহৰ দেখা পাওঁ মই ধ্বনি শুনা পাওঁ তেতিয়া মালিকে কৈছিলে 5 বছৰীয়া আয়ুষৰ সন্মুখত থিয় হৈ থকা শিপিনীৰ পুত্ৰই মানে সাংসাৰিক দৃষ্টিকোণেৰে মানুহে শিপিনী তাঁতী বুলি ভাবিছিল সেয়া পৰমাত্মা আহিছিল কাৰণ তেওঁ স্বয়ংই কয় हम अवगत से चल आए भाई हमारा कोई वेद मरम नहीं पाया আকৌ কয় मात पिता मेरे कोई नाही ना मेरे गरदासी और जुल्हे का सुत आन कहाया जगत करे मेरी हासी মোক শিপিনীয়ে হালে উঠাই লৈ আহিছিলে মোক সিহঁতে পাইছিলে ইহঁতৰ ঘৰত থকাৰ বাবে মোক শিপিনী তাঁতীৰ পুত্ৰ বুলি কয় সেইবাবে সংসাৰৰ মানুহে মোৰ ওপৰত হাঁহি আছে কিন্তু মই পূৰ্ণ পৰমাত্মা तारण तरण अव्यपदाता मैं हूँ कबीर अविनाशी গতিকে ইয়াত ৰামানন্দদেৱৰ সৈতে পৰমাত্মাই কথা পাতিলে ৰামানন্দদেৱে ক'লে যে মই সমাধিস্থ হওঁ পৰমাত্মাই ক'লে সমাধিস্থ হোৱা তুমি এতিয়া সমাধিস্থ হৈ কলৈ যাব ত্ৰিবেণী কয় योग युक्त प्राणायाम कर और जित्या सकल शरीर वो त्रिवेणी के घाट पे अटक रहे बलवीर আগলৈ গৈ তিনিটা ৰাস্তা হয় আৰু সন্মুখত থকা ৰাস্তাটো হ'ল ওপৰলৈ যাবলৈ সন্মুখৰ ৰাস্তাটো কালে ব্লক কৰি থৈছে ইয়াৰে কোনো মন্ত্ৰৰ দ্বাৰাই খোল নাখায় ওমেৰিও খুলিব নোৱাৰি সেইবাবে তৎ মন্ত্ৰৰ আৱশ্যকতা আছে ইয়াত সন্মুখৰ ৰাস্তাটো খুলিবলৈ ব্ৰহ্মৰন্ধৰ ঘাট হয় এয়া কোৱা হয় ब्रह्मरुद्र के घाट को खोल न सकता एक और द्वारे से फिर जाते हैं से बहुत अनेक তাতে গতা খাই উভতি আহে সেয়া শেষ উপলব্ধি বুলি মানি লয় তেতিয়া পৰমাত্মাই ক'লে যে তিনিটা ৰাস্তা ওলাব এতিয়া কলৈ যাবা আগলৈ নাজানা ঠিক আছে ইয়াৰ গম তুমি মৰাৰ পিছতহে পাবা মৃত্যুৰ পিছত আপুনি যাব এই ৰাস্তাৰে এই মাৰ্গত আগলৈ গৈ কোন প্ৰথমে ধৰ্মৰাজৰ লোক পাব তাত আপোনাৰ একাউণ্ট হ'ব আৰু তাৰ পৰা আপুনি যিজন ঈশ্বৰৰ উপাসনা কৰিছিলে সেই লোকলৈ আপোনাক পঠিয়াই দিয়া হ'ব আপুনি বিষ্ণুক ঈশ্বৰ ৰূপে পুজি আছে গতিকে বিষ্ণু লোকলৈ যাব তাতে আপুনি পুণ্যবোৰ শেষ কৰি আকৌ 84 লাখলৈ উভতিব এইবোৰ কথাৰ সৈতেতো স্বামীদেৱ পৰিচিত আছিলে তাৰ পিছত ক'লে যে সন্মুখৰ যি দুৱাৰ ব্ৰহ্মৰন্ধৰ দুৱাৰ সেইটো খুলি দেখুওৱা যিকোনো মন্ত্ৰৰে যিকোনো যোগেৰে সাধনাৰে সকলো কৰিলে কিন্তু খোল নাখালে তেতিয়া পৰমাত্মাই ক'লে মই খোলোনে এইখন ক'লে খোলক তেতিয়া পৰমাত্মাই ক'লে যে মই সত্য নামৰ জপ কৰিম চাখেৰে আৰু তোমাৰ এই গেট খোল খাব ব্ৰহ্মৰন্ধৰ তাৰপিছত সত্য নামৰ জপ মালিকে সেইটো তেওঁৰ লীলা আছিল এনেও খুলিব পাৰিলে হয় কিন্তু আমাক ক'লে
তেতিয়া তৎক্ষণাতে খোল খালে। सतगुरु खोल ले बजर कपाटा। বজ্ৰৰ দুৱাৰ খোলা গ'ল একেবাৰতে। তেতিয়া পৰমাত্মাই ৰামানন্দদেৱক লৈ গ'ল ওপৰলৈ। কাধক দেখুৱালে। এই ব্ৰহ্মাণ্ডত থকা তিনিটা স্থিতি দেখুৱালে, য'ত ৰজগুণ প্ৰধান ক্ষেত্ৰ, যি তমগুণ প্ৰধান ক্ষেত্ৰ, যি হতগুণ প্ৰধান ক্ষেত্ৰ, য'ত এই তিনিজন পুত্ৰক উৎপন্ন কৰিছে। তাৰপিছত তপশিলা দেখুৱাই যেতিয়া 11 নম্বৰ দুৱাৰ পাৰ কৰিলে, যেতিয়া 11 নম্বৰ দুৱাৰত প্ৰৱেশ কৰে, এই যি 7 সংখ্য ব্ৰহ্মাণ্ড অক্ষৰ পুৰুষৰ তাত প্ৰৱেশ কৰে, আৰু যি সত্য নামৰ দ্বিতীয়টো মন্ত্ৰ তাত তাৰ শক্তিৰে উপাৰ্জনেৰে তাত প্ৰৱেশ কৰিব পাৰে। তাৰপিছত দ্বাদশ দুৱাৰ আছে, অক্ষৰ পুৰুষৰ সীমা পাৰ কৰি ভৱৰ গুহাত প্ৰৱেশ কৰে। তাৰপিছত ভৱৰ গুহাৰ আগলৈ সত্যলোক গৈ পায়। ভৱৰ গুহাটো এনেই প্ৰত্যেক লোকলৈ যাবলৈ পাৰ কৰিব লাগে। প্ৰত্যেক এয়া সকলোৰে বাবে দুৱাৰ বনোৱা হৈছে। গতিকে 12 নম্বৰ দুৱাৰ পাৰ কৰাৰ পিছত সত্যলোক গৈ পায়। এতিয়ালৈকেতো ই দশমতেই সিংহবাসৰ কৰি আছিল, আৰু এজন জমুত ৰাজেলীৰ মধুবংশৰ সঠিককৈ নাজানো বাৰু। সি এদিন 11 নম্বৰ দুৱাৰখনৰ কথা পঢ়িলে। কবিৰ চাহেবৰ গ্ৰন্থখনত, কবিৰ সাগৰত সিটো পঢ়ি বুকু পিন্ধাব ধৰিলে। ব্ৰহ্মাণ্ডৰ কোনেও নাজানে মই পালো 11 নম্বৰ দুৱাৰ। সি এইটো পালে, যেনে ধৰক হাঁচিত লিখি থোৱা বোৰ্ড যে বৰবালা আগলৈ 30 কিলোমিটাৰ আগত পাবা, 35 কিলোমিটাৰ। গতিকে সেইটোৱেই কথা যে কবিৰ চাহেবৰ বাণীত 12 নম্বৰ দুৱাৰৰ কথা আছে। द्वादश दर मत बसे मोरा बालुम ताहवा ध्यान लगाओ हो। গৰীবদাস দেৱে কৈছে যে क्या संग जन्म तना मरता होगे जीवित क्यों ना मरे रे। और 12 दर मत महल मठ बोरे बहुर ना दे धरे रे। সি 12 নম্বৰ দুৱাৰ পাৰ কৰি সেই স্থান পাই যলৈ গ'লে পুনৰ জন্ম নহয়। গতিকে এই প্ৰকাৰে ৰামানন্দদেৱক ওপৰলৈ লৈ গ'ল। সিংহাসনত গুম্বজৰ ভিতৰত এটা বহুত ডাঙৰ সুন্দৰ সিংহাসন আছে, বগা। মালিকৰ শিৰত বগা মুকুট আছে, আৰু ওপৰত বগা ছাতি আছে। আৰু মালিকৰ মুকুটৰ পৰা বহুত আচৰিত, বহুত ধুনীয়া, পোহৰ আৰু উজ্জ্বল, সেয়া বহুত অদ্ভুত। তেতিয়া তালৈ গৈ ৰামানন্দদেৱে ভাবিলে যে সঁচাকৈ ভগৱানটো এওঁই। তেতিয়া কবিৰ চাহেবে বিচিব ধৰিলে সেই পৰমাত্মাজনক তলৰ পৰা বালক ৰূপত গৈছিলে। অলপ পিছতে সিংহাসনত বিৰাজমান সেই পৰমাত্মাজন থিয় হ'ল, যাৰ এডাল নোমৰ গুৰিৰ শোভাত কোটি চন্দ্ৰ কোটি সূৰ্য মিলাই দিয়া। ইমান উজ্জ্বল সেই মালিকৰ পোহৰ, সেয়াও কমেই হ'ব যি কোটি চন্দ্ৰ কোটি সূৰ্যৰ পোহৰ এডাল নোমৰ গুৰিত ইমান উজ্জ্বল দাতা। তেওঁ থিয় হ'ল, আৰু কবিৰ চাহেব বহি গ'ল সেই সিংহাসনত। অসংখ্য ব্ৰহ্মাণ্ডৰ সিংহাসনত 5 বছৰীয়া বালকজন বিৰাজমান হ'ল। ৰামানন্দদেৱৰ বুদ্ধি খেলি মেলি লাগি গ'ল যে এই শিপিনীৰ বালক আৰু ইয়াৰ সন্মুখত পৰমাত্মা। এতিয়া বুজি পালে ইয়ালৈ আহি, আৰু ইয়াত বালকজন বহি গ'ল ভগৱানৰ সিংহাসনত, আৰু ভগৱান সিংহাসন এৰি দিলে। ইমানতে কি দেখিলে, তেওঁক বিচিবলৈ ধৰিলে। মালিক যে বহি আছিলে অসংখ্য ব্ৰহ্মাণ্ডৰ স্বামী, তাৰ পিছত 5 বছৰীয়া বালক সিংহাসনত তখ্তত বহিলে, তেওঁক বিচিব ধৰিলে। এতিয়া ৰামানন্দদেৱৰ মূৰ ঘূৰাই গ'ল যে হৈ কি আছেনো। ইমানতে কি হ'ল, সি ভাবি আছিল যে ইয়াৰ মাজৰ ভগৱান কোন। তেজোময় শৰীৰ থকা যিজন ভগৱান আছিল, যিজন 5 বছৰীয়া বালক সিংহাসনত বহি আছিল, তাত সমাৱেশ হ'ল। তাত সিমানেই পোহৰ সেই মালিকৰ 5 বছৰীয়া বালকৰ শৰীৰৰ হ'ল। এটা এটা নোমৰ গুৰিৰ শোভা ইমান তেজোময় হ'ল, আৰু বিচনীখন নিজে লৰি আছে। তেতিয়া পৰমাত্মাই ক'লে যে ৰামানন্দ, अनंत कोट ब्रह्मांड का एक रति निभार और सतगुरु पुरुष कबीर हैं ये कुल के सज्जना। গৰীবদাস দেৱে কৈছে, আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল। চিগাৰেট আৰু নিচাযুক্ত দ্ৰব্যৰ ভয়ংকৰ আসক্তিয়ে এজন মানুহৰ জীৱন কেনেকৈ নিমিষতে ধ্বংস কৰি পেলাব পাৰে তাৰ এক আশ্চৰ্যজনক আৰু জীৱন্ত উদাহৰণ আজি আমি আপোনালোকৰ আগত দাঙি ধৰিম।
আজিৰ কাহিনী উৰিষ্যাৰ বৰগড় জিলাৰ মহেন্দ্ৰ ভেচৰাৰ। সৰুৰে পৰাই গাড়ী চলাই জীৱিকা নিৰ্বাহ কৰা মহেন্দ্ৰ লাহে লাহে নিচাৰ অন্ধকাৰ গ্ৰাছত সোমাই পৰিছিল। পৰিণতি ইমানেই ভয়ংকৰ আছিল যে তেওঁৰ দুয়োটা কিডনী বিকল হোৱাৰ লগতে হৃদৰোগ আৰু কেঞ্চাৰৰ দৰে মাৰাত্মক ৰোগেও তেওঁক আক্ৰমণ কৰিছিল। অজস্ৰ চিকিৎসা আৰু পূজা পাঠৰ পিছতো যেতিয়া তেওঁৰ জীৱনৰ সকলো আশা একেবাৰে শেষ হৈ গৈছিল, ঠিক তেতিয়াই এটা সাধাৰণ জিঅ' ফোনৰ ইউটিউবে তেওঁৰ জীৱনলৈ কঢ়িয়াই আনিলে এক নতুন পোহৰ। সন্ত ৰামপাল গুৰু মহাৰাজৰ এটা সৎসংগয়ে সলনি কৰি দিলে তেওঁৰ সমগ্ৰ জীৱন। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণৰ পিছত তেওঁৰ জীৱনলৈ পুনৰ উভতি আহিল আশা, শান্তি আৰু সাহস। আচলতে কি আছিল সেই পৰিৱৰ্তনৰ আঁৰৰ ৰহস্য? কি এনে আশ্চৰ্যজনক ভক্তিবিধি তেওঁ লাভ কৰিছিল যাৰ বাবে সকলো সম্ভৱ হ'ল? আহক পলম নকৰি শুনো মহেন্দ্ৰ ভেচৰাৰ মুখেৰেই তেওঁৰ এই সত্য কাহিনী। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মহেন্দ্ৰ ভেচৰা। ছাৰ ক'ৰ পৰা আহিছে আপুনি? মই উৰিষ্যাৰ বৰগড় ডিষ্ট্ৰিক্টৰ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? মই 25 তাৰিখ মাৰ্চৰ 2020 লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? ঘৰত সাধনা কৰিছিলোঁ, যেনে ৰাম, এই বিষ্ণু, এই ব্ৰহ্মা, শিৱদেৱ, বিষ্ণু ভগৱান, শনি ভগৱানক, এই সকলোকে আগতে মই ভগৱান বুলি মানিছিলোঁ। তেওঁলোকৰ পূজাই মই সদায় কৰিছিলোঁ আৰু তেওঁলোকৰ হিচাপতে চলিছিলোঁ। যেতিয়া লাহে লাহে মই সৰুতেই 16-17 বছৰতেই ঘৰৰ পৰা গাড়ী চলাবলৈ ওলাই গৈছিলোঁ। যেতিয়া মই লাহে লাহে ড্ৰাইভাৰ হ'লোঁ, তেতিয়া মই নিচা কৰিবলৈ আৰম্ভ কৰি দিলোঁ। যেতিয়া মই নিচা কৰিবলৈ আৰম্ভ কৰিলোঁ, 94-95ত ওলাই গৈছিলোঁ। হিচাপ কৰোঁতে যেতিয়া মই 12-13 বছৰ আগতে হিচাপ কৰিছিলোঁ, 1,74,420 টকা চিগাৰেটত মোৰ খৰচ হৈছিলে। যেতিয়া মই এমাহৰ বাবে বন্ধ কৰিছিলোঁ, চিগাৰেট খাব বন্ধ কৰিছিলোঁ, পিছত যেতিয়া এমাহৰ পিছত মই আকৌ খোৱা আৰম্ভ কৰিলোঁ, বহুত বেছি খালোঁ। তেতিয়া লাহে লাহে কি হ'ল, মই এটা ঘৰ পাইছিলোঁ ইন্দিৰা আৱাসৰ বাবে। যেতিয়া মই ঘৰ বনাব ধৰিলোঁ, তেতিয়া লেবাৰসকল পলাই গুচি গৈছিল। তেতিয়া মই নিজে কাম কৰিছিলোঁ। যেতিয়া মই পৰিশ্ৰম কৰি কাম কৰিবলৈ ধৰিলোঁ, তেতিয়া মই বেহুচ হ'লোঁ। যেতিয়া বেহুচ হ'লোঁ 20 দিনলৈকে মোৰ হোচ অহা নাছিল। যেতিয়া হোচ নাহিল, তেতিয়া মোক ডক্টৰে 10টা ইনজেকশ্যন আৰু 10টা চেলাইন এদিনত দিছিল। 10টা চেলাইন আৰু 10টা ইনজেকশ্যন। এটা চিৰাপ দিছিলে, চিৰাপটো খোৱাৰ পিছত কি হৈছিল যে কিডনীৰ কিডনী লেতেৰা হৈ গৈছিলে। যেতিয়া মই গ'লোঁ, সেয়া চেকআপ কৰোঁতে দেখিলোঁ, ডক্টৰে ক'লে যে তোমাৰ কিডনী বেয়া হৈছে। তেতিয়া একো নাভাবি মই লগালগ ভুৱনেশ্বৰলৈ গ'লোঁ। চিত্তৰঞ্জন নামৰ উৰিষ্যাত এজন ডাঙৰ ডক্টৰ আছে, সেইটো কৈছোঁ। মোৰ 2টা কিডনীয়ে বেয়া হৈ গৈছিল। তেতিয়া মই লাহে লাহে দেখিলোঁ যে 20,000 টকা গ'ল মোৰ তাত। মই তেতিয়া তাত পইচাৰ কাৰণে কান্দিব ধৰিলোঁ। যেতিয়া মই মেডিচিন সকলোবোৰ দেখুৱালোঁ, সকলো কৰিলোঁ, ঔষধ আনিবলৈ যেতিয়া পঠিয়ালে, তেতিয়া মই গৈ দেখিলোঁ যে পইচা বহুত লাগিব। মোৰ ওচৰত ইমান পইচা নাছিল বাবে মই ভাইটিক ফোন কৰিলোঁ। সি ক'লে মই কেনেকৈ পইচা দিওঁ? মই বহুত কান্দিলোঁ। তেতিয়া ক'লোঁ হ'ব বাৰু। তেতিয়া মোৰ ওচৰত যিমান পইচা আছিল, 15,000 নে কিমান আছিল, সেইখিনিৰে মই মেডিচিন আনিলোঁ আৰু ঘৰত থলোঁ। ঘৰত অহাৰ পাছত মই 2-3 বাৰ গৈছিলোঁ তালৈ, ভুৱনেশ্বৰলৈ। তেতিয়া মোৰ বহুত পইচা গ'ল। তেতিয়া মোৰ ওচৰত এটা সৰু জিঅ' ফোন আছিল। সেই জিঅ' ফোনটোত মই সৎসংগ শুনিছিলোঁ আৰু চাইছিলোঁ বেলেগৰ। তাৰপিছত এদিন সন্ত ৰামপালদেৱ মহাৰাজ চেনেলত আহিল, ইউটিউবত ওলালে। যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজ ওলাল, মই চাবলৈ ধৰিলোঁ। যেতিয়া মই কথাবোৰ শুনিলোঁ, বেহুচ হৈ গ'লোঁ। মই কান্দিবলৈ ধৰিলোঁ যে মই যেতিয়াই পূজা কৰিছিলোঁ, ব্ৰহ্মাৰ হওক, বিষ্ণুৰ হওক, শিৱৰ হওক, মই এজন পৰমাত্মাৰ নাম লৈছিলোঁ। যেতিয়াই মই মনত পেলাইছিলোঁ, পৰমাত্মাৰ নাম আহিছিল। গতিকে পৰমাত্মাক সেইদিনাহে পালোঁ, যিদিনা মোৰ সৰু জিঅ' ফোনটোত সন্ত ৰামপালদেৱ মহাৰাজ আহিল আৰু যেতিয়া মই 2-3 মিনিটৰ সৎসংগ শুনিলোঁ, মই স্তম্ভ হ'লোঁ। তেতিয়া মই কান্দিব ধৰিলোঁ। সেই সময়তে মই গৈ নিজৰ পত্নীক ক'লোঁ, মই আজি এটা সৎসংগ চালোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ, আৰু সৎসংগ ইমান দৃঢ় হয়, এনেকুৱা জ্ঞান মই কেতিয়াও শুনা নাই। যেতিয়া আকৌ লগালোঁ, আকৌ আহিল। যেতিয়া মই লাহে লাহে শুনিব ধৰিলোঁ, তেতিয়া ভাবিলোঁ, মই দেখুৱালোঁ মোৰ পত্নীক, তাই খাই আহিছিলে, তেতিয়া দেখুৱালোঁ। তেতিয়া ক'লে বহুত ভাল লাগিল। তেতিয়া মই ক'লোঁ ঠিক আছে, তেন্তে মই যাম, হাৰিয়ানালৈ যাম। ভাবি ল'লোঁ। সেইদিনাৰ পৰা মই দৃঢ় হ'লোঁ যে মই হাৰিয়ানালৈ যামেই।
যেতিয়া মই হাৰিয়ানালৈ যাম বুলি ভাবিলোঁ তেতিয়া ফোন কৰিলোঁ। মোক সুধিলে তুমি নামদান দীক্ষা ল'বা? মই ক'লোঁ হয় ল'ম, আৰু অতি সোনকালেই ল'ম। তেন্তে আপুনি এখন কিতাপ পঢ়িব লাগিব। প্ৰথমে সেই কিতাপখন পঢ়ক, শুনক, জ্ঞান বুজক, তাৰপিছতহে আপুনি দীক্ষা লওক। মোক সুধিলে আপুনি উৰিষ্যাৰ ক'ত থাকে? মই ক'লোঁ বৰগড়ত। তেন্তে ঠিক আছে, আপোনাৰ সম্বলপুৰত এখন নামদান চেণ্টাৰ আছে উৰিষ্যাত। মই ক'লোঁ ঠিক আছে, তেন্তে আপুনি মোক ঠিকনা এড্ৰেছটো দি দিয়ক। তেতিয়া ক'লে ঠিক আছে, আৰু যেতিয়া এড্ৰেছ দিলে সম্বলপুৰৰ দিলে মোক, তেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা অনলাইনেৰে নামদান দীক্ষা ল'লোঁ। ছাৰ, আপুনি কৈছে যে আপোনাৰ বহুত বেছি দুখ আছিল আৰু আপুনি দুখী আছিলে। তেন্তে কি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা অনলাইন নাম দীক্ষা লোৱাৰ পিছত আপুনি কিবা লাভ পালেনে? হয় ছাৰ, শুনক। মোৰ এই সোঁফালে এটা 3টা গোল গোল ইমান ডাঙৰ টান কিবা এটা আছিলে। ইয়াত এতিয়াও আছে। এতিয়াও যদি ইয়াত এনেকৈ হাতেৰে মাৰি দিওঁ গম পায় ইমান ডাঙৰ। মোৰ এই আঙুলিটোৰ ওপৰখিনি যিমান ডাঙৰ হ'ব তেনেকুৱা 3-4টা মোৰ এই ছাইডত আছে। তেতিয়া মই ডক্তৰক সোধাত ডক্তৰে ক'লে এয়া তোমাৰ কেঞ্চাৰো হ'ব পাৰে। মই ক'লোঁ যদি কেঞ্চাৰ হয়, এবাৰতো মোৰ কিডনী বেয়া হ'ল, তাৰ পিছৰবাৰ হাৰ্টৰ সমস্যা হ'ল, তাৰপিছত মোৰ ইয়াত গোল 3-4টামান ওলাল। ডক্তৰক সোধাত ক'লে তোমাৰ কেঞ্চাৰ হ'বলৈ ধৰিছে, কেঞ্চাৰ হৈছে বুলি কৈছে। মই বহুত ভয় খালোঁ। মোৰ 2টা সন্তানো আছে। মই ভাবিলোঁ সৰুতে মই ঘৰৰ পৰা ওলাই আহিছিলোঁ, ড্ৰাইভাৰী কৰিলোঁ, বহুত বেয়া কামো কৰিলোঁ, ভাল কামো কৰিছোঁ বাৰু, কিন্তু ইমানো ডাঙৰ ভাল কাম কৰা নাছিলোঁ। গতিকে ইয়াত 3টা আছিলে। মই যদি ইয়াত এনেকৈ চুই চাওঁ এতিয়াও গম পাওঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা যিদিনাৰ পৰা দীক্ষা লৈছোঁ সেই দিনৰ পৰাই এই ডাঙৰ 3টাৰ বাবে যি বিষ হৈছিল মোৰ, সেই বিষো একেবাৰেই শেষ হৈ গৈছিল। মই ভাবিছিলোঁ যে মই আৰু কেতিয়াও ডক্তৰৰ তাত নাযাওঁ, ডক্তৰৰ ঔষধ নাখাওঁ। পৰমাত্মাই যিমান দিন জীয়াই ৰাখিব সিমান দিনলৈকে মই পৰমাত্মাৰ সদায় সেৱা কৰি থাকিম আৰু সদায় পৰমাত্মাক মানি চলিম। চাওক, এয়া মোৰ কিডনীৰ 2টা কিডনী বেয়া হৈ গৈছিলে আৰু ডক্তৰে কৈছিলে যে ইয়াকতো বহুত চিকিৎসা কৰিব লাগিব, বহুত টকা খৰচ হ'ব, কিন্তু মই চিকিৎসা নকৰালোঁ, এৰি দিলোঁ। যিদিনাৰ পৰা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গ'লোঁ, মই এতিয়া সুস্থ। এয়া মোৰ হাৰ্টৰ। যেতিয়া মই উশাহ লোৱাত বহুত কষ্ট পাইছিলোঁ তেতিয়া পৰমাত্মাৰ শৰণলৈ গ'লোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ, আৰু যেতিয়া দীক্ষা ল'লোঁ সেইদিনাৰ পৰাই মই ঔষধ খোৱা এৰি দিছিলোঁ। এতিয়া যিহেতু মই শৰণলৈ গৈছোঁ সেইবাবে ঔষধ নাখাওঁ। ডক্তৰে কৈছিলে যে পইচা খৰচ হ'ব, আপুনি অপাৰেশ্যন কৰাব লাগিব। মই ক'ৰ পৰা কৰাম? মই গৰীব মানুহ, ইমান পইচানো মই ক'ত পাম? মইতো ড্ৰাইভাৰৰ কামহে কৰিছিলোঁ। এই বেমাৰৰ বাবে মই গোটেই বছৰটো ছুটীত থাকিবলগীয়া হৈছিল। ইমান পইচা মই ক'ৰ পৰা আনিম বুলি ভাবি চিন্তাত পৰিছিলোঁ। যিদিনা পৰমাত্মাৰ শৰণলৈ আহিলোঁ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা ল'লোঁ, সেইদিনাৰ পৰা মই ঔষধ খোৱা এৰি দিছিলোঁ। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বহুত লাভপ্ৰাপ্ত কৰিলে। যিসকল দৰ্শকে আজি আপোনাক টিভিত চাই আছে আৰু তেওঁলোক সমস্যাত আছে, বিশেষকৈ আপোনাৰ ৰাজ্য উৰিষ্যাবাসীক আপুনি কি ক'ব বিচাৰিব? সন্ত ৰামপালদেৱ মহাৰাজৰ বিভিন্ন চেনেলত সৎসংগ আহে আৰু তাৰে তলৰ শাৰী এটাত নম্বৰ আহে, আৰু তাৰে নম্বৰ এটাত যদি ফোন কৰে তেতিয়া বৰবালা আশ্ৰমত লাগে আৰু তাত ফোনত কথা পাতে, কণ্টেক্ট কৰে, তেতিয়া আপোনাক নম্বৰ দিয়ে। উৰিষ্যাৰ সম্বলপুৰৰো দিয়ে, নামদান চেণ্টাৰৰ নম্বৰ, আৰু ভৱানীপাটনাৰো আহে। আৰু সেই নম্বৰতে যেতিয়া ফোন কৰিব তেতিয়া নামদানৰ সকলো কথা কৈ তাতেই বুক অৰ্ডাৰ কৰি আপুনি দীক্ষা ল'ব পাৰে। ধন্যবাদ ছাৰ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।